মৰিগাঁৱৰ মৃত্যু তিথিত দেখাই দিলে আমাৰ মহিলাসকলে তেওঁলোকৰ কিমান শক্তি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে চাগে ছ'চিয়েল মিডিয়াত দেখিছেই মৰিগাঁৱত সিদিনাখন পাতি গ'ল ভূপেন হাজৰিকাৰ মৃত্যু তিথি। আৰু সেই মৃত্যু তিথিতে কিছুমান বিস্কুট দিয়া হ'ল আৰু সেই বিস্কুটখিনিৰ লোভ আমাৰ মহিলাসকলে ইমান সুন্দৰকৈ সামৰিছে। ইছৰাম কি ক'ব আৰু দেই, মোৰ কিন্তু তেওঁলোকে লোভ যিমানখিনি লোভ সামৰিছে, মোৰ কিন্তু সঁচাকৈ বৰ দুখ লাগিছে। ইমান বিস্কুট পেলাই দিছে, আমাৰ মহিলাসকলে কিন্তু এটা বিস্কুটো বুটলি লোৱা নাই। জানেনে কিমান ভদ্ৰ আমাৰ মহিলাসকল, গম পালে? গতিকে বন্ধু বান্ধৱীসকল, আজিকালি কুকুৰক যেতিয়া মানুহে ভাত চাত দিয়ে বা বিস্কুট চিস্কুট দিয়ে, এটুকুৰ নিৰ্দিষ্ট ঠাইত দিয়ে, হয়তো থালি এখনত, বা বিস্কুট যদি দিয়ে শুকান বস্তু এটা দিলে বা মাটিতে দিলেও হ'লেও নিৰ্দিষ্ট ঠাইত দিয়ে, নহয়নে? য'তে ত'তে এনেকৈ দলিয়া দলি কৰি পেলাই নিদিয়ে, আৰু সেইটো নিয়মো নহয়। গতিকে তাত যেতিয়া সেই ভূপেন হাজৰিকাৰ মৃত্যু তিথি মৰিগাঁৱত পাতিছিলে, কিছুমান এনেকুৱা থাৰ্ড ক্লাছ মহিলা আছে, সঁচাকৈ এই মহিলাৰ নামত যে কিছুমান কলংক বুলি কয় যে, এইবিলাকেই। আৰু সেই 5 টকীয়া বিস্কুটৰ পেকেট কিছুমান আনিছিলে, সেই সৰু সৰু পেকেট, 5 টকীয়া পেকেটটোতনো কেইটা বিস্কুট থাকে আপোনালোকে নিশ্চয় দেখিছেই, নহয় যে? আৰু সেই বিস্কুটৰ পেকেটবিলাক যেতিয়া নেকি মানুহবিলাক আছে, বহি বহি থাকিলে তাত নিৰ্দিষ্ট ঠাইত দিব, নহয় জানো? বা পানীয়া বটল বা বিস্কুট এপেকেট দিব, কিন্তু তেওঁলোক সেইটোলৈ ধৈৰ্য নহ'লে, সেই যিজনে বিস্কুট হেৰি কৰিবলৈ আহিছে, বিলাবলৈ আহিছে, তেওঁলোকক একদম যাতে গাতে উঠি পৰিব, আৰু তেনেকৈ গাতে উঠিছেও, বগৰা বগৰী কৰিছে। আৰু কোন মহিলা কাৰ কাপোৰ ক'ত গৈছে ঠিকনা নাই। পানী বটল বাদ দিয়ক, অকল বিস্কুটৰ কাৰণে আপোনালোকে হয়তো দেখিছে। আৰু এই ভিডিঅ'টো বনালোঁ কিয় জানেনে? সঁচাকৈয়ে বহুত লাজ লাগিছে। মানুহ কিমান তললৈ যাব পাৰে চাওক। এপেকেট বিস্কুটৰ কাৰণে তেওঁলোক যে তেনেকৈ ঢপলিয়াই যাব পাৰে, তেন্তে হ'লে সেই 1250 টকাৰ কাৰণে চেকখন আনিবলৈ তেওঁলোক আৰু কিমান যাব পাৰে। হয়তো আগদিনাখনৰ পৰাই চাগে তেওঁলোক প্ৰস্তুত হৈ থাকে চাগে, কিমান সপোন দেখে, আমাৰ চেকখন কেতিয়া দিব, আমি কেতিয়া আনিম। কিন্তু সেই বিস্কুটৰ পেকেটটো তেওঁলোকে লোভ সামৰিব নোৱাৰিলে, আৰু তাতে হ'ল সেই মৰিগাঁও হেন চহৰখনত। গতিকে আপোনালোকে চাওকচোন, আজিকালি কুকুৰেও অকণমান হয়তো দামী বিস্কুটহে খায়, বাৰু এয়া বিস্কুট খালেও আজিকালি কুকুৰেও মেৰিগ'ল্ড বিস্কুটটো কিন্তু নাখায়, গম পাইছে? আৰু মোৰ ঘৰত এটা চৰাই আছে, ভাটৌ চৰাই আছে, সেই বিস্কুট দিলে মোক দলিয়াই দিয়ে, বিস্কুট নাখায়। গতিকে এই মহিলাসকল আকৌ যিখিনি মহিলা গৈছে, তাত আকৌ উবুৰি খাই পৰিছে কি কৰিবলৈ, বিস্কুট আনিবলৈ। মই যে মোৰ ঘৰৰ ভাটৌ চৰাইটোৰ কথা বা চৰাই এটা কথা যে ক'লোঁ, আপোনালোকে আকৌ বেয়া নাপাব দেই, কাৰণ এই মহিলাসকল এনেকুৱা থাৰ্ড ক্লাছ মহিলা। তেওঁলোকে বাপ জনমতো বাৰু বিস্কুট খাই নাপালে নেকি? নে তেওঁলোকে ঘৰত পিঠা পনা এটাও বনাব নোৱাৰে? আচলতে নাজানেই, এইবিলাক যিবিলাকে নাজানে যে বিস্কুটৰ প্ৰতি যে ৰাপ কৰি থাকে, সেইবিলাকে হ'ল ভাকৰি বুলি কয়। অসমীয়াত সেইটো এটা শব্দ আছে, ভাকৰি, তাৰমানে একোৱেই নাজানে, আৰু সেই কিনা বস্তুটোলৈ নিজৰ মতাটোলৈ আশা কৰি থাকে। কি মতাটোৱে আনিব বিস্কুট, মতাটোৱে আনিব চানা, আমি সেইটোকে খাম। আৰু এইবিলাক যিবিলাকে যে তাত বগৰা বগৰী কৰিছে, বিস্কুটৰ কাৰণে বগৰা বগৰী কৰিছে, তেওঁলোকৰ ঘৰত হয়তো কোনো কালেই চাগে বিস্কুট দেখি নায়েই পোৱা, আৰু দেখি যদি পাইছেই, তেন্তে হ'লে 5 টকীয়া বিস্কুট এপেকেটৰ কাৰণে ইমান হোৱাই হুলস্থুল কৰিব পাৰেনে? আৰু তাত ইমান মানুহবিলাকে বেয়া বেয়াকৈ কমেণ্ট কৰিছে, সঁচাকৈ বহুত লাজ লাগিছে। যিহেতু আমিও মাইকী মানুহ, নহয় জানো? আৰু আমাৰ দৰে মাইকী মানুহবিলাকেই তাত গৈ পেলাই সেইখন কৰিছে, আৰু তাতে মৃত্যু তিথিত মানুহ কিমান গহীন গম্ভীৰ হ'ব লাগে, কিন্তু এইবিলাকৰ নাই। ইছৰাম, তেহেঁতৰ যি দাঁত চেলাই হাঁহনি, দাঁত চেলাইছে কিয় জানেনে? বিস্কুটৰ পেকেটটো পাইছে, আৰু বিস্কুটৰ পেকেটটো পাইছে যেতিয়া তেওঁলোক ক'ব নোৱাৰা হৈ গৈছে। আৰু এইবিলাক মাইকীয়ে বাৰু আপোনালোকে কওকচোন, 5 টকীয়া বিস্কুটৰ পেকেটটো তেওঁলোকে আশা এৰিব পৰা নাই, তেন্তে হ'লে এইবিলাক মাইকীকে 10 টকা, 5 টকা বা 100 টকা দিলে তেওঁলোকে কি কৰিব পাৰে আপোনালোকে নিজেই ভাবি চাওক। গতিকে দৌৰি দৌৰি তেওঁলোক যাবই, আৰু তাতে 1250 টকা দিয়া বুলি যদি চেক বিতৰণ কৰিব বুলি কয়, আৰু তাতোতকৈ যে কি কৰিব তেওঁলোকে উপায় নাই। হয়তো আগদিনাখনেই তেওঁলোক প্ৰস্তুত হৈ থাকিব যে কাইলৈ আমাক 1250 টকাৰ চেক দিব, গতিকে আমি যাবই লাগিব। তহঁতে খালেও খা, নেখালেও নাই, মুঠতে আমাক চেকখন লাগে, নহয়নে? আছে তেনেকুৱা।
আৰু বহুত উদাহৰণ আছে, আমাৰ লগতো কিছুমান আছে। সেইদিনাখন বোলে আমাৰ লগৰ এজনীয়ে মানে আমাৰ তাত আহি থকা এগৰাকী মানুহে এই তেনেকুৱা কিবা আত্মসহায়ক গোট আছিলে, সেই গোটত যাওঁতে বোলে কি হৈছিলে জানেনে, চাহ খাবলৈ দিছিলে, মানে গাই প্ৰতি চাহ আৰু গোট এনেকৈ দুটা তিনিটাকৈ এনেকৈ গোট মাতি মাতি নিছিলে। তাৰপিছতে বোলে চাহ খোৱাৰ পিছতো আকৌ কোনোবাই বোলে টোপোলা বান্ধি লৈছিলে, আৰু তাৰ পৰা মানুহে চাই আছিলে। আহি পেলাই বোলে ক'লে, বোলে বাইদেউ আপুনি এইটো কিয় খাইছে, আপুনিতো এবাৰ চাহ খালে। তেতিয়া বোলে কি কৰিছে জানেনে, এই নাই মই নাই খোৱা বুলি কৈছে। চাওক, চাহ একাপো এৰি দিয়া নাই বা চিঙৰা এটাও এৰি দিয়া নাই। গতিকে সেই 5 টকীয়া বিস্কুটটো বাৰু বা 1250 টকাৰ কাৰণে তেওঁলোক কিমান পৰ্যায়লৈ যাব পাৰে আপোনালোকে নিজেই বিশ্লেষণ কৰকচোন। গতিকে এনেকুৱা মানুহ থাকিলে অসমৰ কিবা উন্নতি হ'বনে? নিজৰ স্বাৱলম্বিতা নাই। আচলতে মামাই ইহঁতক পংগু কৰি পেলালে। আঁচনি দি 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 এই ফকতীয়া চাউল খুৱাই 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 মামাই পংগু কৰি পেলালে। ইয়াৰ কাৰণে কিন্তু একফালৰ পৰা মামাও দোষী দেই। গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া, আৰু বেছিকৈ নকওঁ। এইবিলাক কথানো আৰু কিমান কি কৈ থাকিব, মানে লাজে লগা হৈছে। কিন্তু লাজ লাগিলেও উপায় নাই, তেওঁলোকে লাজটো পাব লাগিবই। এই ভিডিঅ'টো চালে আহি পেলাই হয়তো কিছুমানে মোক লেতেৰা লেতেৰা কমেণ্ট কৰিবহি পাৰে, আৰু লেতেৰা লেতেৰা কমেণ্ট কৰিলেনো হ'ব কি, একো নাই, কাম নাই। কাৰণ আমি বিস্কুট নাখাই, আমাৰ ঘৰত থকা ভাটৌ চৰাইতেও বিস্কুট নাখাই দলিয়াই পেলাই দিয়ে। গতিকে তহঁতৰ নিচিনা থাৰ্ড ক্লাছ মানুহে মোক কমেণ্ট কৰি একো কৰিব নোৱাৰো। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, আৰু ভিডিঅ'টো আগবঢ়াই গৈ নাথাকোঁ, তাকেই কামনা কৰিছোঁ। ভালে কুশলে থকাটোৱে সদায় লাগে, আৰু মই প্ৰতিটো ভিডিঅ'তে কওঁ যাতে আপোনালোকক ভগৱানে ভালে কুশলে ৰাখে। আৰু সঁচাকৈ তেনেকেই থাকক, ভাল লাগে, নিৰোগী হৈ থাকক, তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।